অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 7 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত মহিলা উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনি, PM কিষাণ আঁচনি লগতে চৰকাৰী ঘৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আপোনালোকে একেলগতেই গোটেইখিনি খবৰ চাব পাৰিব। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে অব্যাহত ৰখা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে 6 ডিচেম্বৰ তাৰিখে হাইলাকান্দিত গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ প্ৰায় 18,000 মহিলালৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 6 ডিচেম্বৰ তাৰিখে হাইলাকান্দিত প্ৰায় 18,000 মহিলালৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকাৰ প্ৰথম কিস্তিৰ ধন আছে, সেই 10,000 টকাৰ প্ৰথম কিস্তিৰ ধন তেওঁ বিতৰণ কৰে আৰু তাত প্ৰায় 18,000 মহিলালৈ এই মহিলা উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পুঁজিৰ যি 10,000 টকা আছে, সেই 10,000 টকা প্ৰদান কৰে। আপোনাৰ সমষ্টিত কেতিয়া টকা দিব কমেণ্টছ কৰিবলৈ নাপাহৰিব। চৰকাৰে আপোনাক টকা দিছে নে নাই কমেণ্টছ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে প্ৰথম কিস্তিৰ টকা পাইছে সেইসকলে অতি সোনকালে দ্বিতীয় কিস্তিৰ 25,000 টকা পাবলৈ সক্ষম হ'ব। আপোনাৰ সমষ্টিত কেতিয়া টকা দিব, আপুনি পাইছে নে নাই সবিশেষ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো উচ্ছেদক লৈ আহিছে যে 200 পৰিয়াললৈ জাননী জাৰি, পুনৰ ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। মধ্য অসমত দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। একেলগে 200 পৰিয়ালত চলিব বুলডোজাৰ, সকলো প্ৰকাৰে সাজু নগাঁও জিলা প্ৰশাসন। চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে হ'ব একশ্যন। ইতিমধ্যে 200 পৰিয়াললৈ জাননী জাৰি প্ৰশাসনৰ তৰফৰ পৰা। নগাঁও জিলাত এতিয়া চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 200টা পৰিয়াললৈ ইতিমধ্যে প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে। চামগুৰিৰ খাটুৱাল মৌজাৰ 380 বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান। মধ্য অসমত দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। মধ্য অসমত দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব, তাৰ বাবে প্ৰশাসন ইতিমধ্যে সাজু হোৱা দেখা গৈছে। সকলো প্ৰকাৰে সাজু নগাঁও জিলা প্ৰশাসন। চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে হ'ব একশ্যন। চামগুৰিৰ খাটুৱাল মৌজাৰ 380 বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, তীব্ৰ বিতৰ্কৰ মাজতে আধাৰশিলা স্থাপন বাবৰি মছজিদৰ। তীব্ৰ বিতৰ্কৰ মাজতে মুৰ্ছিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন। নিলম্বিত বিধায়ক হুমায়ুন কবিৰে স্থাপন কৰিলে আধাৰশিলা। মূৰত ইটা লৈ হুমায়ুন কবিৰৰ হাজাৰ হাজাৰ সমৰ্থকৰ উল্লাস। অযোধ্যাৰ বাবৰি মছজিদৰ আধাৰতে নিৰ্মাণ হ'ব এই বাবৰি মছজিদ। হাজাৰ হাজাৰ মুছলমান লোকৰ আল্লাহু আকবাৰ ধ্বনি, 2 লাখৰো অধিক সমৰ্থকৰ উপস্থিতিত স্থাপন আধাৰশিলা। আধাৰশিলা স্থাপন কৰিবলৈ আহিল আৰবৰ মুছলমান ধৰ্মগুৰু। 25 বিঘা ভূমিত আধাৰশিলা স্থাপন অনুষ্ঠানৰ বিশাল আয়োজন। আধাৰশিলা স্থাপনৰ পাছতে মমতা চৰকাৰক সমালোচনা বিজেপিৰ। মমতাই পশ্চিমবংগত সাম্প্ৰদায়িকতা বিয়পাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো জুবিন গাৰ্গক লৈ। জুবিন গাৰ্গৰ ঘটনাক লৈ আহি গ'ল বিগ ব্ৰেকিং নিউজ। 12 ডিচেম্বৰত দাখিল কৰা হ'ব চাৰ্জশ্বিট। চাৰ্জশ্বিটত আছে ডাঙৰ তথ্য। 12 ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট। প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া। তদন্তৰ সময়ত 7জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। 300ৰো অধিক লোকক সাক্ষ্য গ্ৰহণ কৰা হৈছে। সদ্যহতে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰা হ'ব। এই ঘটনাক লৈ গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু 2 দেহৰক্ষীক। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য যে জুবিন গাৰ্গ ঘটনাৰ যি চাৰ্জশ্বিট আছে, সেই চাৰ্জশ্বিট 12 ডিচেম্বৰ তাৰিখে দাখিল কৰা হ'ব বুলি মুন্না প্ৰসাদ গুপ্তাই উল্লেখ কৰিছে।
দিব বিচাৰিছোঁ চৰকাৰী ঘৰক লৈ এটা ডাঙৰ খবৰ। বহুতে অপেক্ষা কৰি আছে চৰকাৰী ঘৰৰ টকাৰ, কিন্তু বহুতে এইবাৰ চৰকাৰী ঘৰৰ টকাৰ পৰা বঞ্চিত হ'ব। কিয় বঞ্চিত হ'ব, কোনে কোনে টকা পাব, সবিশেষ জানিব পাৰিব। চৰকাৰী ঘৰক লৈ ইতিমধ্যে আৰম্ভ হৈছে জালিয়াতি। আপুনি এতিয়াও কেঁচা ঘৰত আছে নেকি? 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকী ঘৰ। যিসকল নেকি যোগ্য হিতাধিকাৰী আছে সেইসকলে 1 টকাও নিদিয়াকৈ চৰকাৰী ঘৰ পাব বুলি উল্লেখ কৰা হৈছে। কৰ্তন হ'ব ভুৱা হিতাধিকাৰীৰ নাম। ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰি দিয়া হ'ব, কাৰণ জিঅ' টেকিঙৰ সময়ত বহু ভুৱা হিতাধিকাৰী চৰকাৰী ঘৰৰ লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাইছে। সেই ভুৱা হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰি এটা নতুন তালিকা প্ৰস্তুত কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। আৰু যোগ্য হিতাধিকাৰীসকলে 1 টকাও নিদিয়াকৈ চৰকাৰী পকী ঘৰ লাভ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ। যাৰ যাৰ নেকি কেঁচা ঘৰ আছে সকলো হিতাধিকাৰীয়ে পকী ঘৰ পাব। আপুনি চিন্তিত হ'ব নালাগে। 2 দিন আগত বা 2 দিন পাছত আপুনি চৰকাৰী ঘৰ নিশ্চয় পাব। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা। গোহালিৰ ফটো মাৰিও জিঅ' টেকিঙৰ সময়ত কি কৰিছে, হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে বুলি ইতিমধ্যে এইটো প্ৰমাণিত হ'ল। গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ। ৰঞ্জিত কুমাৰ দাসে ইতিমধ্যে উল্লেখ কৰিছে, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে যে গাঁও পঞ্চায়তে যাতে এখন শুদ্ধ তালিকা তেওঁলোকক দিয়ে। এনে ভুল বা যধে মধে তালিকা দিলে নহ'ব। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। যিসকল নেকি দুৰ্নীতি কৰি আছে চৰকাৰী ঘৰক লৈ সেইসকলৰ বিৰুদ্ধে চৰকাৰ ইতিমধ্যে কঠোৰ হৈছে। সাৱধান হৈ যাওক আপোনালোক। দুৰ্নীতি কৰা জীৱিকা সখী, গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। যিসকল নেকি দুৰ্নীতি কৰি আছে আপোনালোক জেললৈ যাব লাগিব বুলি উল্লেখ কৰা হৈছে। কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। আপোনাৰ এতিয়াও কেঁচা ঘৰ আছে নেকি? যদি আপোনাৰ কেঁচা ঘৰ আছে আপোনাৰ চিন্তা কৰাৰ কোনো কাৰণ নাই, কাৰণ কেঁচা ঘৰ থকা প্ৰতি গৰাকী হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকী ঘৰ। 1 টকাও আপোনাৰ দিব নালাগে। যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপুনি 1 টকা নিদিয়াকৈ চৰকাৰী ঘৰ পাব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAYৰ ঘৰ। প্ৰতিগৰাকী দৰিদ্ৰ লোকেই লাভ কৰিব। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। যিসকলে নেকি কেঁচা ঘৰৰ ভুল তথ্য দিছিল সেইসকলৰ বিৰুদ্ধে ইতিমধ্যে চৰকাৰ কঠোৰ হোৱা দেখা গৈছে। সেইসকল সাৱধান হৈ যাওক। বহুত জীৱিকা সখীয়ে কি কৰিছে, গোহালি ঘৰৰ ফটো মাৰিও কি কৰিছে, জিঅ' টেকিঙৰ সময়ত আপলোড কৰিছে। সেইসকলৰ বিৰুদ্ধে চৰকাৰ ইতিমধ্যে কঠোৰ হোৱা দেখা গৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো উচ্ছেদক লৈ আহিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে 1 ইঞ্চি চৰকাৰী ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব। এনেধৰণৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে যে ৰাজ্যত 1 ইঞ্চি ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব। ৰাজ্যত নিৰন্তৰভাৱে চলি থাকিব উচ্ছেদ অভিযান। কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়। ফৰেষ্ট অঞ্চল BGR PGRত চলি থাকিব উচ্ছেদ অভিযান। অসমত যিমান অবৈধ বেদখলকাৰী আছে সকলোকে উচ্ছেদ কৰা হ'ব। বৰপানীত পুনৰ চলিব উচ্ছেদ অভিযান। 1 ইঞ্চিও চৰকাৰী ভূমি বেদখল কৰিবলৈ দিয়া নহ'ব। উচ্ছেদক লৈ এনেকুৱা ধৰণৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে। তেওঁ উল্লেখ কৰিছে যে 1 ইঞ্চি চৰকাৰী ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব। গতিকে যিসকলে নেকি বেদখল কৰি আছে আপোনালোক সাৱধান হৈ যাওক, কাৰণ চৰকাৰে ইতিমধ্যে উচ্ছেদ অভিযান আকৌ আৰম্ভ কৰিছে। আৰু 1 ইঞ্চি চৰকাৰী ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছোঁ অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। BTCৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। 12 ডিচেম্বৰত BTCত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। BTCৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। 12 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনি BTCত আৰম্ভ হ'ব আৰু 1250 টকা BTCৰ প্ৰতিগৰাকী মহিলাই পাব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। BTCত ইতিমধ্যে মহিলা উদ্যমিতা আঁচনিৰ ধনো বিতৰণ কৰা হৈছে। BTCৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ইতিমধ্যে এটা ডাঙৰ খবৰ, কাৰণ 12 ডিচেম্বৰ তাৰিখে BTCত অৰুণোদয় আঁচনি মুকলি কৰা হ'ব। প্ৰতিগৰাকী
গৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন যিসকলে নেকি অৰুণোদয় আঁচনি পাব বিটিচিৰ প্ৰতিগৰাকী মহিলাই 1250 টকাকৈ মাহিলী আপোনালোকে পাই থাকিব গতিকে আপোনাৰ কাৰণে এটা ভাল খবৰ আজিৰে পৰা মুকলি কৰা হৈছে মহিলা উদ্যমিতা আঁচনিৰ ধন বিটিচিত ইতিমধ্যে মহিলা উদ্যমিতা আঁচনিৰ ধন মুকলি কৰি দিয়া হৈছে বা দিও আছে নিৰ্বাচনৰ বাবে ৰৈ যোৱা সকলো উন্নয়নমূলক কাম আৰম্ভ হ'ব বিটিচিত নিৰ্বাচনৰ বাবে যি কাম ষ্টপ হৈ গৈছিল সেই কাম এতিয়া আকৌ আৰম্ভ কৰিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন বিটিচিৰ প্ৰতিগৰাকী মহিলাই 1250 টকাকৈ ধন লাভ কৰিব আৰু 12 ডিচেম্বৰ তাৰিখে বিটিচিত আৰম্ভ কৰা হ'ব অৰুণোদয় আঁচনি আৰু সেই অৰুণোদয় আঁচনিৰ অধীনত বিটিচিৰ মহিলাসকলে মাহিলী 1250 টকাকৈ লাভ কৰিব দিব বিচাৰিছো পিএম কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ হিতাধিকাৰীসকলে জানিব বিচাৰে যে পিএম কিষাণৰ 22 নং কিস্তি কেতিয়া দিয়া হ'ব তো 22 নং কিস্তিক লৈ ইতিমধ্যে উল্লেখ কৰা হৈছে গুগলত আপোনালোকে সাৰ্চ কৰিলে দেখা পাব যে এটা এক্সপেক্টেড পেমেন্ট টাইমলাইন উল্লেখ কৰা হৈছে গুগলত য'ত উল্লেখ কৰা হৈছে যে 22 নং কিস্তিটো আপোনালোকে 2026 চনৰ প্ৰথমতে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অৰ্থাৎ জানুৱাৰী মাহতে আপোনালোকে 22 নং কিস্তিটো পাই যাব আৰু 21 নং কিস্তিটো ইতিমধ্যে ৰিলিজ কৰি দিয়া হৈছিল 19 নৱেম্বৰ তাৰিখে যি সকলে নেকি 21 নং কিস্তি পাবলৈ সক্ষম হৈছে সেই সকলে 22 নং কিস্তিও আপোনালোকে নিশ্চয় পাব যেহেতু 21 নং কিস্তি আপোনালোকে পাইছিলে গতিকে 22 নং কিস্তি পাবলৈ আপোনালোক সক্ষম হ'ব আৰু 22 নং কিস্তিটো ইতিমধ্যে উল্লেখ কৰা হৈছে যে 2026 চনৰ প্ৰথমতে দিয়া হ'ব অৰ্থাৎ ডিসেম্বৰ মাহটো আপোনালোকৰ অপেক্ষা কৰিব লাগিব ডিসেম্বৰ মাহৰ শেষত জানুৱাৰী মাহতে আপোনালোকে 22 নং কিস্তিৰ যি টকা আছে সেই 22 নং কিস্তিৰ টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু 22 নং কিস্তিৰ 2000 টকা পিএম কিষাণৰ অধীনত আপোনালোকে লাভ কৰিব যি সকলে নেকি 21 নং কিস্তি পোৱা নাই আপোনাৰ কিবা প্ৰবলেমৰ কাৰণে আপুনি যদি সেই প্ৰবলেমখিনি সলভ কৰিব পাৰে তেনেহলে দুটা কিস্তি একেলগে অৰ্থাৎ 4000 টকা আপোনালোকে পিএম কিষাণৰ যি 22 নং কিস্তিৰ সময়ত আপোনালোকে একেলগে পাই যাব গতিকে যদি আপোনাৰ কিবা প্ৰবলেম আছে অতি সোনকালে আপুনি প্ৰবলেম সলভ কৰক কাৰণ পিএম কিষাণৰ 22 নং কিস্তি অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো এটা ভাল খবৰ যে 2026 চনত ভাৰতত নাইকিয়া হ'ব টুল গেট ঘোষণা কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য 2026 চনত দেশৰ পৰা নাইকিয়া হ'ব টুল গেটৰ পৰিৱৰ্তে ঘাইপথত ব্যৱহাৰ হ'ব ইলেক্ট্ৰনিক ডিভাইচ ঘাইপথৰ টুল গেটৰ বাবে দেশত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা সমান্তৰালভাৱে টুল গেটত সৃষ্টি হয় তীব্ৰ যান-জঁট এনে সমস্যা দূৰ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰ কৰা হ'ব টুল গেট প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে 10টা স্থাপন কৰা হ'ব এই ডিভাইস 10টা স্থানত প্ৰথম অৱস্থাত এই ডিভাইস তেওঁলোকে স্থাপন কৰিব পৰৱৰ্তী সময়ত দেশৰ সকলো ঘাইপথতে স্থাপন কৰা হ'ব এই ইলেক্ট্ৰনিক ডিভাইস কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য তো এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী অৰ্থাৎ কালিৰ খবৰ আপলোড কৰোঁ তেতিয়া আপোনালোকে অতি সহজতে এই খবৰসমূহ চাব পাৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট